নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। AJLC 2025 তোমালোকৰ এক্সাম আহি আছে। তাৰ কাৰণে অসমীয়া ছাবজেক্টৰ বৈচিত্ৰ্যময় অসমৰ পৰা 10 মাৰ্ক কুৱেশ্যন আহিব। তোমালোকে এনচাৰ কেনেকৈ লিখিব লাগিব মই আজি লৈ আহিছোঁ মোৰ ভিডিঅ'ত। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'। বৈচিত্ৰ্যময় অসম 10ম শ্ৰেণীৰ বাবে কুৱেশ্যনটো যোৱা বছৰ AJLC এক্সামত এনেকুৱা কুৱেশ্যন আহিছিল। কি আহিছিল? বৈচিত্ৰ্যময় অসম নামৰ দত্ত পাঠত খণ্ডবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। সেইটো কুৱেশ্যন যদি আহে তোমালোকে কি কৰিব লাগিব? বৈচিত্ৰ্যময় বুকখন লৈ মই এতিয়া দুটা জনগোষ্ঠী বিশেষ মই বাছি ল'লোঁ, তিৱাসকল আৰু দেউৰীসকল। এতিয়া আহিছোঁ তিৱাসকল। কেনেকৈ লিখিব লাগিব? 19 নম্বৰ এইটো বৈচিত্ৰ্যময় নামৰ দুটা পাঠত খণ্ডবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজন ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। 3 নম্বৰকৈ আহিব, তোমালোকে 3টা চেপ্টাৰ পঢ়িলে হ'ল, তিৱাসকল, দেউৰীসকল আৰু গোৰ্খাসকল। এতিয়া তিনিজন বিশিষ্ট ব্যক্তি। এতিয়া তোমালোকৰ কি হ'ব ইয়াত চোৱা। মই এতিয়া বাছি ল'লোঁ ইন্দ্ৰ সিং দেউৰী। তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি হ'ল ইন্দ্ৰ সিং দেউৰী। তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত 1932 চনত। তাৰপিছত তোমালোকে লিখিব লাগিব 1939 চনত কাৰ্বি আংলং জিলাৰ বাউলাগোগ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়িয়ে অৰ্থৰ অভাৱত শিক্ষা জীৱন সামৰিবলগীয়া হয়। তাৰপিছত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শ লৈ পিছলৈ পাৰ্টিত যোগদান কৰা সক্ৰিয়ভাৱে কাম কৰিছিল। পাৰ্টিত থকা অৱস্থাত তেওঁ অনুভৱ কৰিছিল তিৱাসকল সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা। তেওঁ 1951 চনত পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে, যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে 1953 চনত গাৰোপাৰ জিলাৰ তুৰৰ পৰা চাকৰি ইস্তফা দি পুনৰ তিৱা জাতিক জাগৃত কৰাৰ কামত ব্ৰতী হয়। কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমূহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজক আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে অতি কষ্টৰে ইন্দ্ৰ সিং দেউৰীয়ে 1960 চনত থাউৰাখুঞ্জি গাঁৱত তিৱাচা মিছন নামেৰে এক সামাজিক অনুষ্ঠান জন্ম দিয়ে। তাৰপিছত তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন লালুং দৰবাৰ 1967 চনত ইন্দ্ৰ সিং দেউৰীৰ নেতৃত্বই জন্ম দিছিল। ইন্দ্ৰ সিং দেউৰীয়ে ডাঙৰে পোনপ্ৰথমবাৰে কাৰ্বি আংলং জিলাৰ সাহিত্য শাখিত পৰিষদৰ 1976 চনত সাধাৰণ সদস্য হিচাপে মনোনীত হয় আৰু পৰৱৰ্তী পৰ্যায়ৰ পৰিষদৰ উপাধ্যক্ষ হিচাপে নিযুক্ত হৈছিল। কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 1981 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ আৰ্মি সমষ্টিৰ পৰা লালুং দৰবাৰৰ হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল। ইন্দ্ৰ সিং দেউৰী ডাঙৰীয়া তিৱা সাহিত্যৰ সংস্কৃতি ভঁৰালক চহকী কৰি থৈ গৈছে। তেওঁৰ বহু তিৱা কবিতা, গীত বিভিন্ন আলোচনী আদিত প্ৰকাশ পাইছে। তাৰ ভিতৰতে তিৱা তচিমা গীতটোৱে ইতিমধ্যে তিৱা জাতীয় সংগীত হিচাপে তিৱাসকলে গ্ৰহণ কৰে। পাহাৰৰ তিৱাসকল ইন্দ্ৰ সিং দেউৰীক ফাপৰৈ জাতিৰ পিতা বুলি সম্বোধন কৰিছিল আৰু তেওঁ 1994 চনত 20 আগষ্ট তাৰিখে ইয়ালৈ সম্বোধন কৰিছিল। এতিয়া তিৱাসকলৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি মই এতিয়া বাছি ল'লোঁ ইন্দ্ৰ সিং দেউৰী। তোমালোকে পৰীক্ষাত AJLC 2025ত খুবেই ইম্পৰ্টেণ্ট এইটো, তোমালোকে চাবা। এইটো তোমালোকে এনেকুৱা মই টিক কৰি কৈছোঁ, এইটো লিখিলে 3 নম্বৰ পাই যাবা। এতিয়া আহিছোঁ মই দেউৰীসকল বাছি ল'লোঁ। দেউৰীসকলৰ বিশিষ্ট ব্যক্তি মই বাছি ল'লোঁ ৰাধাকান্ত দেউৰী।
স্বৰ্গীয় ৰাধাকান্ত দেউৰীৰ জন্ম হৈছিল 1931 চনৰ জুন মাহৰ 1 তাৰিখে লখিমপুৰ জিলাৰ বাঁহাগড়া দেউৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল আদিচন দেউৰী আৰু মাতৃৰ নাম আছিল তাইবা দেউৰী। তাৰপিছত তোমালোকে জনগোষ্ঠীয় তথা অসমীয়া ভাষা সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম। তেওঁ এজন স্বচ্ছভাষী তথা দেউৰী ভাষা সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল। বিভিন্ন কাগজ পত্ৰ আলোচনী আদিত তেওঁৰ লেখা সিঁচৰিত হৈ আছে। দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰীদেৱৰ অমূল্য গ্ৰন্থসমূহ দেউৰী স্বচ্ছবিব, দেউৰী অভিধান, শিব্বা জিমছায়া, চুচুবি, আধুনিক দেউৰী, শব্দকোষ দুখন প্ৰধান আৰু ইয়াৰে দ্বিতীয়খন গ্ৰন্থ ত্ৰিভাষিক দেউৰী অসমীয়া ইংৰাজী। এইখন দেউৰী ভাষাৰ পূৰ্ণাংগ অভিধান। দেউৰী শব্দ সম্ভাৰ তেখেতৰ অন্যতম সংযোজক পুথি। তোমালোকৰ এতিয়া বিশিষ্ট ব্যক্তি দুজন কোন কোন ক'লোঁ মই। তিৱাসকলৰ তোমালোকে লিখিবা ইন্দ্ৰ সিং দেউৰী। এতিয়া ৰাধাকান্ত দেউৰী, এইটো হ'ল তোমালোকৰ এইটো তিৱাসকল। তাৰপিছত দেউৰীসকলৰ বিশিষ্ট ব্যক্তি। তাৰপিছত তোমালোকে 2024 কি আহিছিল তোমাৰ দত্তপাঠক সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী উৎসৱ পাৰ্বণ। যদি তোমালোকৰ উৎসৱ পাৰ্বণ এই দুটা আৰু এটা টাইপ কুৱেশ্যন আহিলে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, তিৱাসকল, দেউৰীসকল আৰু মই এটা বাছি ল'লোঁ গোৰ্খাসকলৰ জনগোষ্ঠীৰ বিষয়ে, এনেকুৱা টাইপ তোমালোকে পঢ়ি যাবা। মই এতিয়া দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ বুলি ক'লে তিৱাসকলৰ উৎসৱ পাৰ্বণ কি কি মই বাছি ল'লোঁ। তিৱাসকলৰ উৎসৱ পাৰ্বণ মৰম চেনা আৰু ভাতৃত্ববোধৰ বিৰল চানেকি জোনবিল মেলাখন প্ৰাচীন অৰ্থনীতিৰ জ্যাদলিল। ইয়াৰ বাহিৰে পাহাৰৰ অঞ্চল বিভিন্ন পূজা উৎসৱ পাৰ্বণ হৈছে ওৱানচুৱা, চগ্ৰা, য়াংলিং, মইনাৰী, কান্ঠি, লাংখান, মাইপাথালা, মাইৰাবা, খাপলাং, ৰামানে, ফুজা, পান্থাইচোৱা ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱ পাৰ্বণবোৰ হৈছে জোনবিল মেলা, বৰটো, গোসাঁই ওলোৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। তিৱাসকলৰ কৰ্ম আৰু উৎসৱ পাৰ্বণৰ বিভিন্ন গীত মাত, নৃত্য আৰু বাদ্যযন্ত্ৰ জড়িত হৈ আছে। তোমালোকে ইমান লিখিলেই হ'ল তিৱাসকল দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ। এতিয়া মই বাছি ল'লোঁ তোমালোকৰ দেউৰীসকল। কি বাছি ল'লোঁ মই? দেউৰীসকলৰ উৎসৱ পাৰ্বণ দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ। আনটো মই বাছি ল'লোঁ দেউৰীসকলৰ। সমগ্ৰ অসমত পালন কৰা ৰঙালী বিহু, মাঘ বিহু, কাতি বিহু দেউৰীসকলে পালন কৰে। তদুপৰি তেওঁলোকৰ সুকীয়া কৃষিভিত্তিক উৎসৱ বিবা বাচ্চু, গিবা মেচ্চু, বসন্ত আদৰণি উৎসৱ, বিহু উৎসৱ, চিকদাগা ৰেবা বিচ্চু, বিচু দাবে মেচ্চু, মিদি দেৰুৱা মেচ্চু, ৰাজ কেবাং ধৰ্মৰ লগত জড়িত আৰু খাউনীয়া পূজা আদি। ইমান লিখিলেই হ'ল। এতিয়া 2023 কুৱেশ্যন আহিছিল তোমালোকৰ বৈচিত্ৰ্যময় অসম নামৰ দত্তপাঠক সন্নিৱিষ্ট অসমৰ যিকোনো জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি বৰুৱা একোজন ব্যক্তিৰ বিষয়ে চমু টকা। এইটো তোমালোকে চাবা। মই এইটো যেনেকৈ কৈছোঁ 2 নম্বৰ কুৱেশ্যন এনেকুৱা আহে, তোমাৰ দত্তপাঠক সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। এতিয়া যিকোনো দুটা মই জনগোষ্ঠী বাছি ল'লোঁ তোমালোকৰ। এতিয়া তিৱাসকল আৰু দেউৰীসকল। এতিয়া তিৱাসকল কি হ'ব? ভাষিক দিশৰ পৰা এওঁলোক ইণ্ডোচীন অন্তৰ্গত তীব্ৰ বৰ্মীয় ভাষাগোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো থালৰ লোক। দাঁতিয়লীয়া, পাহাৰীয়া আৰু থালুৱালী বুলি তিনিটা ভাগত বিভক্ত কৰা হয়। বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামা হিচাপে দুটা ভাগত ভগোৱা হৈছে। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰি ধোঁৱাৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে। 42ৰ গণ আন্দোলনতে তিৱা জনজাতিৰ ব্যক্তি হেমৰাম কাটৰ শ্বহীদ হৈছিল। মূলতে মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়।
দুই বা ততোধিক পৰিয়াল লগ লাগি এটা মহাৰী কেইবাটাও মহাৰী লগ হৈ এটা কুল বা খুঁটা বা ততোধিক কুল লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি কৰে। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। আৰু পাহাৰৰ এখন পিনুকুৰ খেলৰ সমকক মুৰব্বীৰ লৰ বুলি কোৱা হয়। ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতে জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰি উৎসৱ পাৰ্বণত তেওঁলোকে পূৰ্বপুৰুষকে দেৱতা বুলি পূজা কৰে। পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা যেনে শাক্তবাদ, বৈষ্ণৱবাদ, শৈক্ষবাদ, নৱ বৈষ্ণৱবাদৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। ইমান লিখিলেই হ'ল দুটা জনগোষ্ঠী। তোমালোকে এইটো মই বৈচিত্ৰ্যময় কৈছোঁ, এনেকুৱা তোমালোকে চাবা AJLC 2025 10 নম্বৰ ইয়াৰ পৰা গেৰেণ্টি কমন পৰিবই। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।